নমস্কাৰ বন্ধুসকল যেহেতু আপোনালোকে দেখা পাইছে ইয়া মোৰ ফেসবুক প্ৰফাইল যেহেতু মই এতিয়া বৰ্তমান ফেসবুক প্ৰফেশনাল মোডত কনভাৰ্ট কৰি এই পেজটো চলাই আছো আৰু দেখা পাইছে আপোনালোকে মুন্না বসুমতাৰী 8.1k ফলোৱাৰ্স যেহেতু 8100টা ফলোৱাৰ্স বৰ্তমান আছে মোৰ প্ৰফাইলত আৰু প্ৰফাইল হেজ সাম ইস্যু ইয়াত কি ইস্যু আপোনালোকৰ প্ৰফাইলত এনেকুৱা ইস্যু আছে বুলি দেখুৱাইছে নেকি আপোনালোকক মই দেখুৱাম বাৰু ইয়াত বহুতখিনি লিখা আছে যে কন্টিনিউ ইয়ৰ উইকলি চ্যালেঞ্জ এইবিলাক বহুতখিনি বস্তু লিখা আছে বাট মই এই প্ৰফাইল ইস্যুৰ বিষয়ে মই আজি আপোনালোকক কম ইয়া চাওক profile has some issue we restricted your profile as safety measure because your activity may not follow our rules মই actually আগতে এটা বহুত ডাঙৰ এটা ভুল কৰিছিলো বেলেগ এটা মানে কন্টেন্ট কপি কৰি আপলোড কৰিছিলো তাতে কপিৰাইট মাৰি দিলে ইউটিউবত যেনেকৈ কপিৰাইট ষ্ট্ৰাইক মাৰে তেনেকুৱা এই এতিয়া বাৰু সলভ হৈ গল কিন্তু এই প্ৰফাইল হেজ বিন ইস্যু মানে প্ৰবলেম থাকাটো যেহেতু এক বছৰ দেখুৱাই থাকিব মানে ফেসবুকৰ পৰা 365 ডেজ তেনেকৈ আপোনাৰ প্ৰফাইলত শো কৰি থাকিব তাৰ পিছত নিজে শেষ হৈ যাব মানে এটো তথাপিও আপোনালোকক দেখুৱাম যে এনেকুৱা প্ৰফাইল হেজ সাম ইস্যু বুলি ক'লে আপোনালোকে চিন্তা ইমান কৰিব নালাগে মোৰ ইনসাইটটো চাওক এংগেজমেন্টটো চাওক তলত গতেখিনি ঠিকে আছে নেট ফলোৱাৰ্স মোৰ অকমান কম বাৰু বাহি আছে বাট এংগেজমেন্ট মই আপোনালোকক মোৰ এয়া বৰ্তমান মই দেখুৱাই আছো ইয়া 63320 ভিউজ আহিছে এইবিলাক হয় আৰু আপোনালোকৰ ইয়া কন্টেন্ট বহুতখিনি কন্টেন্ট দি থাকো দিনত এটা দুটা তেনেকৈ মই আপোনালোকক মনিটাইজেশন টুল যেহেতু কন্টেন্ট মনিটাইজেশন আপোনালোকৰ যে কয় যে খালি কন্টেন্ট মনিটাইজেশন পালেহে ফেসবুকে টকা দিয়ে হেতু নহয় ইয়া চাওক your profile is earning great job আৰু মোৰ টুলস কি বৰ্তমান চলি আছে মই আপোনালোকক দেখুৱাম ইয়াত হেয়া চাওক your tools star পালো মই বোনাস পালো ইন নেট ষ্ট্ৰীম পালো তাৰপিছত সাবস্ক্ৰিপশন পাইছো এডছ অন ৰিলস মই বাৰু পোৱা নাই কন্টেন্ট মনিটাইজেশন আহা নাই তেলকে আহিব চাগে পিছত কিমান দিনত দিব হেতু মই নাজানো বাট বোনাসত ভাল টকা আপোনালোকে উপাৰ্জন কৰিব পাৰে মই হেতু দেখুৱাই আছো বেলেগ ভিডিঅত সো আজিৰ ভিডিঅটো ইমানে আৰু profile has been some issue কথালৈ আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে